हेलो फ्रेंड एटिया आहक अलप एडिआर বিষয়ে কথা পাতো মই কেনেকৈ প্ৰিপাৰেচন কৰিছো অলপ তাকে কৈছো আপোনালোকৰ লগত শেয়াৰ কৰিছো তো আমি কিছুমান সৰু সৰু খুঁটিনাটি মাৰি পঢ়াটো বহুত দৰকাৰ হৈ যায় যেনেকৈ খুঁটিনাটি বিলাক হৈছে এটা সৰু কোৱেশ্যন এক্সাম্পলে দিছো যেন আমাৰ জয়মতীখন কেতিয়া মুক্তি লাভ কৰিছিল 1935 ত হেতু সবেই জানে সকলোৱে জানে সো হেনেকুৱাটো কোৱেশ্যন অহাটো ইমান সম্ভৱ নহয় তো এতিয়া কোৱেশ্যনটো তাত আহিব কেনেকৈ জয়মতীখন আসলতে 1935 ত মুক্তি লাভ কৰিছিল হেতু সবেই জানে কিন্তু প্ৰথম কৰবা মুক্তি লাভ কৰিছিল প্ৰথম হৈছে কলকাতাৰ পৰা মুক্তি লাভ কৰিছিল আৰু কলকাতাৰ পৰা কেতিয়া মুক্তি লাভ কৰিছিল তাৰ সেকেন্ডে মুক্তি লাভ কৰিছিল গুৱাহাটীৰ পৰা কলকাতাৰ পৰা এতিয়া কোনটো চনত মুক্তি লাভ কৰিছিল আৰু গুৱাহাটীৰ পৰা কেতিয়া মুক্তি লাভ কৰিছিল হেতুহে মোস্ট ইম্পৰ্টেন্ট হৈ যায় এতিয়া কলকাতাৰ পৰা হৈছে 1935 ৰ 10 মাৰ্চ আৰু গুৱাহাটীৰ পৰা হৈছে 1935 ৰ 20 মাৰ্চ হেগিটাহে ডিফাৰেন্সটো আছে আৰু হেতুৱে কোৱেশ্যন ইম্পৰ্টেন্ট হৈ যায় সো হেতুকে মই কবলৈ বিচাৰিছো সৰু সৰু মানে যোনখিনি কনসেপ্ট থাকে হেখিনি আমাৰ ক্লিয়াৰ হোৱাটো বহুত দৰকাৰ হৈ যায় হেখিনি ক্লিয়াৰ হলে আমাৰ প্ৰতিটো কোৱেশ্যন আমি টাচ কৰি আহিব পাৰিম এতিয়া ৰিলেট কৰা কথা কৈছো এতিয়া যেনিবা আমি জিআইটেকৰ কথাকে পঢ়ি আছো জিআইটেকৰ বহুত সন থাকে এনেকুৱা ধৰণৰ বহুত অসংখ্য সন থাকে ৰিলেট কৰি পঢ়িবলৈ এতিয়া মই যেনিবা মোৰ নিজৰ বাৰ্থডেটোকে কোনোবা এটা সনৰ লগত ৰিলেট কৰিলো তেনেকুৱা ধৰণৰ কথা কাৰোবাৰ বেলেগৰ মোৰ লগৰ হক মোৰ মা দেউতাৰ হক কাৰোবাৰ বাৰ্থডেটো ৰিলেট কৰি পিনে পঢ়িব পাৰো তেনেকুৱা ধৰণৰ আমি ৰিলেট কৰি পঢ়িলে মনত থাকে এতিয়া ধৰক এতিয়া মই কালিনে পৰখি 500 ওপৰত পঢ়ি আছিলো এই 500 ওপৰত পঢ়ি থাকোতে মোৰ মনত নৰয় এতিয়া কি কৰিম 500 ওপৰত পঢ়ি আছো জেলেপলা পাছ আছে বোমদিলা পাছ আছে তেনেকুৱা ধৰণৰ বহুত পাছ আছে আৰু সো বোমদিলা পাছটো এটা ক'ত আছে অৰুণাচল প্ৰদেশত আছে সো অৰুণাচল প্ৰদেশত মই এটা কেনেকৈ মনত থাকিলে কথাটো মই ভাবি কৰিলো কি মই গৈ অৰুণাচল প্ৰদেশত এটা বোম ফুটাই থৈ আহিলো সো তেনেকুৱা ধৰণে মই কিছুমান মানে ট্ৰিক্স মনত ৰাখিবলৈ ট্ৰিক্স উলিয়াও আৰু সো বোমদিলা পাছত গৈ মই অৰুণাচল প্ৰদেশ পালোগে আৰু তাতে গৈ মই বোমটো ফুটাই থৈ আহিলো সো হেনেকৈ ৰিলেট কৰি কথাবিলাক ভাবি থাকো কাম কৰি থাকোতেও ভাবি থাকো তো তেনেকৈ মনত ৰাখো সো হেতুকে অকমান শেয়াৰ কৰি দিলো ওকে বাই